মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি এই ভিডিঅ'ত আলোচনা কৰিম অষ্টম শ্ৰেণীৰ ইংৰাজীৰ লেচন 5ৰ লুইচ পেষ্টৰ নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো প্ৰথমতে আমি এক্টিভিটিছৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো ইয়াত কি কৈছে, এনচাৰ দ্য ফলোইং কুৱেশ্যনছ টু চেক ইয়ৰ আণ্ডাৰষ্টেণ্ডিং। কি তো ইয়াৰ Question 8 কি কৈছে, What happened one day while Louis Pasteur was playing with his friends? তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ অসমীয়াত অনুবাদ কৰাকে আনিছো যাতে তোমালোকৰ সুবিধা হয়, মনত ৰখাত বা বুজি পোৱাত সুবিধা হয়, সেইকাৰণে মই অসমীয়া অনুবাদখিনিও লগতে তোমালোকক কৰি দিম। তো ইয়াত কি কৈছে, লুইচ পেষ্টুৰে বন্ধু বান্ধৱীৰ সৈতে খেলি থকাৰ সময়ত এদিন কি হৈছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, He saw a man was running toward him and the man was very frightened. They said the news to Louis that someone had been bitten by a mad wolf from the mountain. Louis knew that he wolf was suffering from rabies. কি কৈছে, তেওঁ দেখিলে এজন মানুহে তেওঁৰ ফালে দৌৰি আহিছে আৰু মানুহজন বৰ ভয় খাই উঠিছিল। তেওঁলোকে লুইছক খবৰটো ক'লে যে পাহাৰৰ পৰা কাৰোবাক পাগল পহু এটাই কামুৰিছে। লুইছে জানিছিল যে পহুটো ৰেবিছত আক্ৰান্ত হৈ আছে। তাৰপিছত কুৱেশ্যন বিত কি কৈছে, হোৱাট ডাজ ৰেবিছ কজ ইন হিউমেন বিং। কি কৈছে, ইয়াৰ অৰ্থটো কি, ৰেবিছ ৰোগে মানুহৰ দেহত কি সৃষ্টি কৰে। তো উত্তৰত তোমালোকে লিখিবা, ৰেবিছ ইজ এ ভাইৰেল ডিজিজ that cause inflammations of the brain in humans and their mammals. ৰেবিছ হৈছে এবিধ ভাইৰাছজনিত ৰোগ যিয়ে মানুহ আৰু অন্যান্য স্তনপায়ী প্ৰাণীৰ মগজুৰ প্ৰদাহৰ সৃষ্টি কৰে। তাৰপিছত কুৱেশ্যন চিত কি কৈছে, হোৱাট এক্সপেৰিমেণ্ট ডিড পেষ্টুৰ কণ্ডাক্ট অন ৰেবিটছ। তো কি কৈছে ইয়াত, পেষ্টুৰে শহাপহুৰ ওপৰত কি পৰীক্ষা কৰিছিল। তো উত্তৰত তোমালোকে লিখিবা, দে ট্ৰেট দ্য ailing rabbits by injecting them with the some virus and succeed in curing them. কি, অসুস্থ শহাপহুবোৰক একে ভাইৰাছ বেজী দি চিকিৎসা কৰিলে আৰু নিৰাময় কৰাত সফল হ'ল। তাৰপিছত কুৱেশ্যন ডিত কি কৈছে, হু ৱাজ পেষ্টুৰছ ফাৰ্ষ্ট হিউমেন পেচেণ্ট, ৱাজ হিজ ট্ৰিটমেণ্ট ছাকচেছফুল। কি কৈছে ইয়াত, পেষ্টুৰে প্ৰথম মানৱ ৰোগী কোন আছিল, তেওঁৰ চিকিৎসা সফল হৈছিল নেকি। তো উত্তৰত তোমালোকে লিখিবা, হিজ ফাৰ্ষ্ট হিউমেন পেচেণ্ট ৱাজ এ স্কুল বয় হু ৱাজ বিটেন বাই এ মেড ডগ। His treatment was successful as the boy slowly fully cured. কি কৈছে, তেওঁৰ প্ৰথম মানৱ ৰোগী আছিল এজন স্কুলীয়া ল'ৰা যাক এটা উন্মাদ কুকুৰে কামুৰিছিল। লাহে লাহে ল'ৰাটোৰ সম্পূৰ্ণ সুস্থ হৈ উঠাত তেওঁৰ চিকিৎসা সফল হ'ল। তাৰপিছত কুৱেশ্যন 8 কি কৈছে, হোৱেৰ এণ্ড হোৱেন ডিড দ্য ফ্ৰেঞ্চ গভৰ্ণমেণ্ট এষ্টাব্লিছ দ্য পেষ্টুৰ ইনষ্টিটিউট, হোৱাট ইজ দ্য ফেমাছ ফৰ। কি কৈছে ইয়াত, ফ্ৰান্স চৰকাৰে ক'ত আৰু কেতিয়া পেষ্টুৰ ইনষ্টিটিউট স্থাপন কৰিছিল, কিহৰ বাবে বিখ্যাত হৈছিল, এই ইনষ্টিটিউটটো কিহৰ বাবে বিখ্যাত হৈছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ইন 1888 the French government founded the Pasteur Institute in Paris. It is famous for the study of microorganism, disease and vaccines. 1888 চনত ফ্ৰান্স চৰকাৰে পেৰিছত পেষ্টুৰ ইনষ্টিটিউট প্ৰতিষ্ঠা কৰে। জীৱবিজ্ঞান, অণুজীৱ আৰু ৰোগ আৰু ভেকচিন অধ্যয়নৰ বাবে ই বিখ্যাত। তাৰপিছত 2 নম্বৰত কি কৈছে,
You must have noticed that the lessons has many words related to disease. Read the lesson carefully and note down these words in the word wave below. One has been done for you. তো ইয়াত ডিজিজ অৰ্থাৎ বেমাৰো দি আছে আৰু কি কি বেমাৰ কি ভাইৰাছৰ পৰা কি ভাইৰাছত কি বেমাৰ হয় ইয়াত ভাইৰাছ বা বেমাৰবিলাকৰ তো ইয়াত কি কৈছে তোমালোকে জানা পাৰ্টটোত বহুতো ৰোগৰ বিষয়ে আলোচনা কৰা হৈছে এই ৰোগৰ শব্দবিলাক তোমালোকে এই খালী ঠাইবিলাকত তোমালোকে লিখিবা যেনে ডিজিজ ভাইৰাছ এইবিলাক ৰোগৰ বিষয়ে তোমালোকে এই খালী ঠাইবিলাকত লিখিব লাগে তো তোমালোকে লিখিবা ভাইৰাছ এক্সপেৰিমেণ্ট পেচেণ্টছ ট্ৰিটমেণ্ট ৰেবিছ ভাইৰেল ডেডলি কিউৰ ইনজেকশ্যন ভেকচিনছ মাইক্ৰ অৰ্গেনিজম আৰু বায়'লজি তো এইবিলাক ৰোগৰ সম্পৰ্কীয় কিছুমান শব্দ এই শব্দবিলাক তোমালোকে কি কৰিবা আগত যে মই দেখাই দিলোঁ এই খালী ঠাইবিলাকত তোমালোকে লিখিবা তাৰপিছত 3 নম্বৰত কি কৈছে Here are 5 friends sharing information about disease. 5জন বন্ধুৱে বেমাৰৰ বিষয়ে আলোচনা কৰি আছে কমপ্লিট their dialogues with information from lesson. তো লেসনৰ পৰা পাঠৰ পৰা তোমালোকে এই খালী ঠাইবিলাকক পূৰণ কৰিব দিছে তো তোমালোকৰ সুবিধাৰ কাৰণে মই তোমালোকক এনসাৰ কেইটা দি দিছো তো প্ৰথমতে কি দিছে এট পূজা ইয়াত তোমালোকে লিখিবা beware of animal bites you may get rabies তাৰপিছত বি ৰোহান তো ইয়াত লিখিবা তোমালোকে মেলছ is the deadly disease it can lead to pneumonia diarrhea etc তাৰপিছত সি পুষ্পা rubella infections can lead to children born with congenital birth defect as blindness, deafness, mental retardations, conditions, heart defect. তাৰপিছত জুমন তো জুমনত তোমালোকে লিখিবা the Anopheles mosquito is a carrier of malaria. তাৰপিছত 4 নম্বৰত কি কৈছে Do you know what a flowchart is? It is a diagram that shows how one things lead to the next. Read the lessons once again and complete the flowchart to show the chain of event. The first entry has been inserted for you. তো ইয়াত এটা তোমালোকক ডায়াগ্রাম দিছে পেস্টুৰ sees a man beaten by Matt Wolf তো এই খালী ঠাইবিলাকত কি হ'ব তোমালোকক এই খালী ঠাইবিলাকত কি হ'ব তোমালোকক লিখিব লাগে তো তোমালোকে এনেদৰে লিখিবা এই প্ৰথম লাইনটো তোমালোকক দি দিয়া হৈছে তাৰ পিছৰ লাইনটো হ'ব the through the man might get rabies and die তাৰ পিছৰ লাইনটো তোমালোকে লিখিবা তাৰ পিছৰ বাকচটোত he treat the ailing rabbits by injecting them with the same virus and succeed in curing them. তাৰপিছৰ বাকচটোত লিখিবা a mother request pastor to cure her son who was bitten by a mad dog. তাৰপিছৰ বাকচটোত লিখিবা pastor inject the boy with the virus and achieve success. তাৰপিছৰ বাকচত লিখিবা লুইস পেস্তুৰ had been famous for his new method of treatment.